নমস্কাৰ, মই প্ৰণতি শইকীয়াই আপোনালোকৰ আগলৈ আজি এটা সম্পূৰ্ণ নতুন ৰেচিপি লৈ আহিছোঁ। কেপচিকাম আৰু কণীৰ হয়। 3টা কেপচিকাম লৈ লৈছোঁ মিডিয়াম চাইজৰ। ওপৰৰ অংশটো সমান চাইজত কাটি ভিতৰত থকা গুটিসমূহ মই উলিয়াই দিম। দেখিছে নহয়, ইমান ধুনীয়াকৈ ওলাই গৈছে গুটিসমূহ। 3টা কেপচিকাম এনেদৰে গুটিসমূহ উলিয়াই ল'ম। এটা কেপচিকামত এটা কণী, অলপমান কটা পিঁয়াজ, অলপমান কটা ধনিয়া, জলকীয়া গুড়ি, নিমখ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। নিমখটো দেখাবলৈ নহ'ল বাৰু, মই দিছোঁ অলপ। ভালকৈ গুলি লোৱাৰ পাছত ইয়াত ভৰাই দিম। এতিয়া ঠাৰিৰ অংশটো ঢাকনি হিচাপে লগাই ইয়াত আপোনালোকে টুথপিক ব্যৱহাৰ কৰি পেলাই একেবাৰে ফিক্স কৰি লগাই ল'ব পাৰে। অৱশ্যে এৰি নাযায় বাৰু। তেল অলপ গৰম কৰি তাত থিয়কৈ কেপচিকামকেইটা দি দিছোঁ। ভালকৈ যদি থিয় নহয় কিছুমান কেপচিকাম, তেনেহ'লে তলৰ অংশটো অকণমান সমানকৈ কাটি ল'ব পাৰে। ইয়াত অলপ ওপৰত তেল দি দিছোঁ ভালকৈ সিজিবৰ বাবে। ব্ৰাছ থাকিলে ব্ৰাছেও সানিব পাৰে। ওপৰত নিমখ অলপ ছটিয়াই 20 মিনিট সময়ৰ বাবে ঢাকন লগাই দিম। 20 মিনিটৰ পাছত চাম, হৈ গ'ল 20 মিনিট। ধুনীয়াকৈ কালাৰ চেঞ্জ হৈ গ'ল, ধুনীয়াকৈ সিজিলে কোমল কোমল হৈ গ'ল। এতিয়া ইয়াক নমাই লৈ ধুনীয়াকৈ ৰাউণ্ড ৰাউণ্ড শ্বেপত সৰু সৰু টুকুৰা টুকুৰকৈ কাটি ল'ম। গৰম হৈ আছে, অলপ ঠাণ্ডা হ'বলৈ দিলে ধুনীয়াকৈ কাটিব পাৰি। চাট মছলা অলপ দি দিম। চাট মছলা দিলে সোৱাদটো বহুত ভাল লাগে। ধুনীয়াকৈ কাটি ল'লোঁ। মই গৰমে গৰমে কটাৰ বাবে সমান সমান চাইজত কাটিব নোৱাৰিলোঁ, অলপ ঠাণ্ডা হ'বলৈ দিলে ভাল হয়। নেমু অলপ চেপি দিম। চাট মছলা, কালা নিমখ আৰু নেমু একেলগে সোৱাদটো বহুত ভাল লাগে, ভাবিলে জিভা পানী ওলাই আহে। সৰু সৰু কটা পিঁয়াজ অলপ ছটিয়াই দিছোঁ। ধুনীয়াকৈ মিক্স কৰি জালুকৰ গুড়িও অলপ ওপৰত ছটিয়াই ল'ম। জলকীয়া গুড়িও ছটিয়াওঁ।